মৰিগাঁও জিলা কাৰাগাৰস্থিত পুথিভঁৰালটিলৈ মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ তৰফৰ পৰা আগবঢ়ালে এটি ৰেডিঅ'ৰ লগতে গ্ৰন্থৰ টোপোলা। নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত লিখা লিখনিৰ শ্ৰেষ্ঠতাৰ ভিত্তিত মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ দ্বাৰা ৮ গৰাকী কাৰাবন্দীক আগবঢ়ালে মানপত্ৰৰ লগতে উপহাৰ। শনিবাৰে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথৰ তৎপৰতাত মৰিগাঁৱৰ শুভাকাংক্ষী সদস্য ভৰত কুমাৰ নাথৰ সহযোগত কাৰাবন্দীসকল উপকৃত হ'ব পৰাকৈ মৰিগাঁৱৰ জিলা কাৰাগাৰস্থিত পুথিভঁৰালটিলৈ এটি ৰেডিঅ' আৰু গ্ৰন্থৰ টোপোলা কাৰাগাৰ অধীক্ষক মানস কুমাৰ দাসৰ লগতে জেইলৰ মনামী খুজুৰিৰ হাতত অৰ্পণ কৰে। আনহাতে বন্দিত্ব জীৱনৰ পৰা মুক্তি কৰি সমাজত এগৰাকী সৎ ব্যক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত কাৰাবন্দীসকলে লিখা লিখনিৰ শ্ৰেষ্ঠতাৰ ভিত্তিত মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ দ্বাৰা ৮ গৰাকীক একোখনকৈ মানপত্ৰৰ লগতে উপহাৰ আগবঢ়ায়। মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ পৰা মই মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথে ক'লোঁ। আমাৰ মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ এটা প্ৰয়াস ৰেডিঅ'ক পুনৰ ৰাইজৰ মাজত জনপ্ৰিয় কৰাৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰা হৈছিল। সেইকাৰণে যোৱা বৰ্ষত 2024 বৰ্ষৰ 13 ফেব্ৰুৱাৰীত মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘ গঠন কৰা হৈছিল। লক্ষ্য ৰেডিঅ'ৰ জনপ্ৰিয় কৰা। ইয়াৰ পদক্ষেপ হিচাপে আমি যোৱা 23 নৱেম্বৰত 13টিকৈ অনাতাঁৰ ছেট বিভিন্ন ঠাইত ৰাজহুৱা ঠাইত আমি বিতৰণ কৰিছিলোঁ। কাৰাগাৰ, নাপিতৰ দোকান, হোটেল, ৰেষ্টুৰেণ্ট এইবিলাকত আমি বিতৰণ কৰিছিলোঁ। আৰু এই দিয়াৰ পিছত পৰৱৰ্তী সময়ত আজি আমি নগাঁৱৰ পৰা আহি পেলাই মৰিগাঁও কাৰাগাৰত আমি এটি অনাতাঁৰ ছেট, এটি কিতাপৰ টোপোলা আৰু মানপত্ৰ আৰু সামান্য উপহাৰ আমি কাৰাবন্দীসকললৈ আগবঢ়ালোঁ। 8জনকৈ কাৰাবন্দীলৈ। এই কাৰাবন্দীসকলে আমাৰ প্ৰশ্ন উত্তৰ প্ৰতিযোগিতাত ভাগ লৈছিল আৰু তেওঁলোকক প্ৰথম, দ্বিতীয়, তৃতীয় স্থান হিচাপে দিয়া হয়। আৰু এটা অনাতাঁৰ ছেট দিয়া হৈছে ভাৰত চৰকাৰৰ প্ৰচাৰ মন্ত্ৰণালয়ৰ সুন্দৰ অনুষ্ঠান বিনামূলীয়াকৈ যাতে কয়দীসকলে শুনিব পাৰে, অডিঅ' তাৰ শ্ৰৱণ কৰিব পাৰে, জ্ঞান অৰ্জন কৰিব পাৰে, তাৰ কাৰণে আমি এটি অনাতাঁৰ ছেট আজি কাৰাগাৰৰ অধীক্ষকৰ হাতত গতাই দিলোঁ আৰু কিতাপৰ টোপোলা দিলোঁ, মানপত্ৰ দিলোঁ। আৰু আমি মৰিগাঁও জিলাত এইখিনিতে কওঁ, আজিও আমি আৰু এটা অনাতাঁৰ ছেট দিয়াৰ ব্যৱস্থা আছে। এয়া হৈছে যিগৰাকী মহিলাই HIV-ত আক্ৰান্ত হৈ সুদীৰ্ঘ 23 বছৰ HIV-ৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। তেখেত হৈছে জান্তি ডেকা পাটৰ এনেকুৱা এটা নাম আছে, এই পাটগিৰি, জান্তি ডেকা পাটগিৰি। এখেতলৈও আমি এতিয়া অনাতাঁৰ ছেট আগবঢ়াইছোঁ। আৰু আমি মৰিগাঁও জিলাৰ যি ৰেচম বিভাগত সুন্দৰকৈ ৰেচমৰ কাম কৰি আছে সেই মহিলাগৰাকীকো আমি দিম। কিন্তু এই গোটেইখিনি আমি পৰ্যায়ক্ৰমে দিওঁ আৰু ৰেডিঅ' দিয়াৰ পিছত আমি ফ'ল' আপ কৰি থাকোঁ, তেওঁ ৰেডিঅ'টো ঠিকমতে ৰাখিছে নাই, কি অনুষ্ঠান শুনিছে। আৰু মই এইখিনিতে কওঁ যে মই নিজে এজন মেকানিক। বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিৰ ৰেডিঅ'সমূহ মেৰামতি কৰোঁ আৰু য'তেই আমি ৰেডিঅ' দিছোঁ আমি কৈছোঁ যে ৰেডিঅ' বেয়া হ'লে আমাক জনাব, মই নিজেই আপোনালোকক ৰেডিঅ' ঠিক কৰি দিম। সমগ্ৰ মৰিগাঁওবাসী ৰাইজলৈ আমি এটা অনুৰোধ জনাইছোঁ, আপোনালোকে ৰেডিঅ' শুনক। আৰু মৰিগাঁৱৰ এইখিনিতে মই অকণমান দীঘলীয়া হৈছে যদিও গোটেইখিনি কথা কৈ দিছোঁ। মৰিগাঁৱৰ ভালেসংখ্যক শিল্পী আমাৰ আকাশবাণীৰ লগত জড়িত। আমি শ্ৰোতা সংঘ আকাশবাণীৰ লগত প্ৰায় জড়িত নহ'লেও আমি একাষৰীয়াকৈ এই কামটো কৰিছোঁ। ময়ো সুদীৰ্ঘ 94 চনৰ পৰাই আকাশবাণী নগাঁও কেন্দ্ৰত কাম কৰি আহিছোঁ। মৰিগাঁৱৰ ভালেসংখ্যক শিল্পী, তিৱা গীতৰ বহু শিল্পী আছে, তৰুলতা দাস দেউৰী আছে, হীৰেণ শুকাই পটৰ আছে, বৰগীতৰ আছিলে, ৰূপালী দেৱী আছিলে আৰু অনেক শিল্পী আছে যিসকলে আমাৰ ৰেডিঅ'ত গীত গাইছে, কবিতা আবৃত্তি কৰিছে, আধুনিক গীত গাইছে। এই সকলো শিল্পীৰ গীত যাতে সকলোৱে শুনিব পাৰে, এই পদক্ষেপ হিচাপে আমি এই কাৰাগাৰত আজি এটি অনাতাঁৰ ছেট আগবঢ়ালোঁ। নমস্কাৰ। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।